গুড মৰ্ণিং। আমি বৰ্তমান আহি আছোঁ সংগমলৈ। উঠি পেলাই গা পা ধুই আহি আছোঁ। বাটততো মানুহ ইমান ভিৰ নাই, কিন্তু গম নাপাওঁ জেগাত কিমান ভিৰ হয়। বাটতে একদম ধুনীয়া, কোনো মানুহেই নাই। চাওক ৰাস্তা খালী। এখন দলং, দুখন ট্ৰেইনৰ ব্ৰিজ। এই আগৰখনহে গাড়ী অহা যোৱা কৰা। এই ফ্লেগৰ নিচিনা হেৰি লাইট চলি আছে যে, সেইখনে মানুহ গা পা ধুই চব আহি আছে। এইবিলাক চব এটা এটা ছেক্টৰ হয়, কিমান নম্বৰ ছেক্টৰ নাজানো আৰু। এই মানুহ চব গা পা ধুই আহি আছে। চাওক কিমান বয়সস্থ মানুহ আহিছে, দেখিছে? চব খোজকাঢ়ি 10 কিলোমিটাৰ আঁতৰ পৰাই খোজকাঢ়ি আহিছে, আকৌ 10 কিলোমিটাৰ যাব। সৰু সৰু দোকান আছিলে, বন্ধ কৰি ৰাখিছে। ৰাতিপুৱা উঠি পেলাই তাৰপিছত খুলিব আৰু। চব গা পা ধুই আহি আছে মানুহ, কিছুমান গৈ আছে। এইটো বহুত ডাঙৰ বেলুন, কিমান ডাঙৰ দেখিছে? এইটো নিলে ঘৰলৈ কেনেকৈ নিব নোৱাৰিম। কিছুমান মানুহ আহি আছে, গৈ আছে। প্ৰায়বিলাক মানুহ আহিয়ে আছে। বহুত মানুহ সোনকালে গা ধুই আহি আছে। আমাৰ অকণ দেৰিয়ে হৈ গ'ল। একো নাই, আমিও যাম। দেখিছে একদম বহুত দূৰ। এতিয়াও কৈছে সংগমলৈ বোলে 3 কিলোমিটাৰমান আছে। গৈ থাকোঁ খোজকাঢ়ি। কিমান দূৰ আছেতো যাবই লাগিব। এয়া চব কোনোবা বাবাৰ আশ্ৰম হয়। স্বামী জগন্নাথ দ্বাৰ, হৰিদ্বাৰ পাইছোঁ। এইখনো কি জগন্নাথ দ্বাৰ। এই চব বাইকবিলাকে ভাড়া মাৰি আছে। আপোনালোক যদি আহে বাইকত ধুনীয়াকৈ আহিব পাৰিব, কোনো টেনশ্যন নাই। আমি এতিয়া 4খন বাইক একেলগে পোৱা নাই কাৰণে আমি আহিব পৰা নাই। উপায় নাই, খোজকাঢ়ি যাব লাগিব। ভগৱানৰ ওচৰত আহিছোঁ যেতিয়া অকণমানটো কষ্ট কৰিব লাগিব। चलते रहिए, मेहरबानी करिए, चलते रहिए, रुकेगा नहीं कोई भी। चलिए आगे चलिए। ওলোৱা দৰজা মানুহ। এইটো আন্তঃৰাষ্ট্ৰীয় শ্ৰীৰাম কথানগৰ চালচা।
এইটো শ্ৰী নৰ্মদা তৎ সুন্দৰ ধাম। ইয়াত অসুবিধা বুলিবলৈ একো নাই। পুলিচে চাওক জেগাই জেগাই আপোনাৰ এলাউন্স কৰি আছে, কেনি যাব লাগিব, ক'ত ৰখিব লাগিব, কোনফালেদি দৰ্জা গেট খোলা আছে, কি চব এলাউন্স কৰিয়ে আছে। অলপ নিশ্চিন্ত মানে আপোনালোকে আগবাঢ়ি যাব পাৰিব যোনফালেদি যাব বিচাৰে আপুনি। খালি কিবা অসুবিধা হৈছে ৰখি পেলাই পুলিচক সোধক, তেওঁলোকে বহুত হেল্প কৰিছে মানুহক, বহুত হেল্পফুল হয় তেওঁলোকে। আৰু খোজকাঢ়ি গৈ থকা এয়া দেখিছে, এয়া ডাঙৰ ডাঙৰ লোহাৰৰ চিট পাৰি দিছে যাতে বোকা নহয়। বোকা হ'লে মানুহৰ অসুবিধা হ'ব, খোজকঢ়া গাড়ী ঘোঁৰা চলাৰো অসুবিধা হ'ব। ইয়াৰ ওপৰত গাড়ীও চলি আছে, মানুহো খোজকাঢ়ি গৈ আছে, কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হোৱা নাই মানুহ। অকণমানো বোকা হোৱা নাই, বহুত সুব্যৱস্থা কৰিছে। আপুনি চাওক মানুহে খুব ধুনীয়াকৈ খোজকাঢ়ি আহি থাকিব পৰা হৈছে, নহ'লে বোকা হোৱা হ'লে মানুহে কিমান অসুবিধা পালে হ'লে ভাবি চাওক। সমুদ্র মন্থন এইকেইটা ৰাস্তা বন্ধ কৰি দিছে। মানুহ আহি আছে, কণ্টিনিউ আহি আছে। বেছি ভিৰ হোৱা নাই কিহৰ কাৰণে? মানুহখিনি ৰৈ থকা নাই, গৈ আছে আহি আছে, গৈ আছে আহি আছে। যদি এক জেগাত ৰখি থাকিলে হ'লে তেতিয়া ভিৰ হ'ল হ'লে। SDM আহিছে, SDM মেজিষ্ট্ৰেট আহিছে চাবলৈ জেগাটো। কিবা ভিৰ চিৰ হৈছে নেকি, মানুহে অশান্তি পাইছে নেকি, চাবলৈ আহিছে। এয়া হৈছে মহাকুম্ভ। মানুহ গ'লেতো বহুত মানুহ, কিন্তু এনেকুৱা নহয় যে খোজকাঢ়িব নোৱাৰি, হেৰি কৰিব নোৱাৰি। ধুনীয়াকৈ আৰামত যাব পাৰি, আৰামত আহিব পাৰি। এয়া গংগা মাত দিবৰ কাৰণে ফুল বেছি আছে, ফুল নাৰিকল। এইয়া গিলান বেছি আছে, আমি গিলান লৈ ল'লোঁ। এইটো এয়া अच्छा लगा दूं ठीक है
গা ধুই তাৰপিছত ওলাই আহিছোঁ আৰু ক'ত যাওঁ চব মানুহে গা ধুই আহিছে বেলিটো চাওকচোন কিমান ধুনীয়া লাগিছে মানে যিটো ভিৰ মানে কৈ থাকে সেইটো ভিৰ হোৱা নাই দেখোন চব মানুহ গা ধুই আছে কি এই হৈছে কুম্ভ মহাকুম্ভ চব কিমান মানুহৰ সমাগম ঘটিছে